নাই সেইকাৰণে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি প্ৰতিখন জিলাত 2দিনীয়া 3দিনীয়া কাৰ্যসূচী লৈ দলৰ সতীৰ্থসকলৰ লগতে স্থানীয় বুদ্ধিজীৱীসকলৰ লগত আমি বিবেচনা কৰি আছোঁ, আলোচনাবোৰ কৰি আছোঁ আৰু মই আশা কৰোঁ যে আলোচনাৰ পৰা আমি বহুত গুৰুত্বপূৰ্ণ শিক্ষা আমি লাভ কৰিম। যি শিক্ষা পৰামৰ্শ তৃণমূল কৰ্মীখিনি আমাক দিবলৈ বিচাৰে, তৃণমূল নেতৃত্ব আমাক দিবলৈ বিচাৰে, স্থানীয় বুদ্ধিজীৱীসকলে দিবলৈ বিচাৰে। আৰু এটা কথা ঠিক যে আমাৰ মন ভাঙি যোৱা নাই। এটা নিৰ্বাচনৰ ফলাফলৰ পিছত যে আমাৰ কংগ্ৰেছৰ মানুহবোৰ ঘৰত বহি থাকিব তেনেকুৱা আমাৰ কংগ্ৰেছৰ মানুহবোৰ নহয়। আজিৰ তাৰিখত কংগ্ৰেছ তেওঁলোকে কৰি যাবগৈ। বিৰোধী দল হিচাপে আমাৰ যি ভূমিকা লোকতন্ত্ৰৰ ভিতৰত, লোকতন্ত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত বিৰোধী দল হিচাপে বিধানসভাত যি ভূমিকা আছে, সমষ্টিৰ যি ভূমিকা আছে, গাঁৱৰ ভিতৰত যি ভূমিকা আছে, ৰাইজৰ হৈ মাত মাতা, আমি তেনেদৰে আমি বিৰোধী দলৰ নিজৰ ভূমিকা স্বীকাৰ কৰিছোঁ আৰু ভাল সক্ৰিয় দৰে কেনেদৰে আমি উদযাপন কৰিব পাৰোঁ তাৰ বাবে আমি এই সভা সমিতিবোৰ পাতিছোঁ, যাৰ ফলত আমাৰ কাম ভাল হ'ব পাৰে আৰু কাম ভাল হ'লে নিশ্চয় ৰাইজে আগন্তুক দিনত আমাক ভাল ফলাফল দিবগৈ। এতিয়া কিছুমান কথা আমি পাতিছোঁ যে গোটেইখিনি কথাৰ ওপৰত বিবেচনা হওক। মই নাভাবোঁ কিবা এটা কাৰণ আছে, বহুতখিনি আমাৰ কাৰণ আছে আৰু ইয়াত ভাল লাগিছে যে আপোনালোকে কৈছে বহুত কেইজন গুচি গ'ল। আজি আমাৰ সভাত আমিতো সকলোকে দেখা পাইছোঁ, বহুত কেইজন আমাক জনাইছে যে আগন্তুক দিনত তেওঁলোকে মণ্ডল ৱাইজ গাঁও পৰ্যায়ৰ সভা সমিতি বিচাৰে, দলটো আৰু বহল হোৱাটো বিচাৰে। তো আমাৰ মানুহবোৰৰ এই কংগ্ৰেছৰ ভিতৰত আমাৰ প্ৰায় আমাৰ মানুহখিনি কংগ্ৰেছ কৰি আছে, সেইখিনিয়ে প্ৰমাণ আজি তাৰিখত আমি লাভ কৰিছোঁ। সেইকাৰণে এয়া হ'ল তেওঁলোকৰ দুমুখীয়া নীতি, বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতি, নিৰ্বাচনৰ সম্পৰ্কত বহুতখিনি কথা ক'লে। তেওঁলোকৰ চৰকাৰ আছিল, চৰকাৰৰ আৰ্থিক অৱস্থা কেনেকুৱা তেওঁলোকে ভালদৰে জানে, কিন্তু তথাপিও ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ এনেধৰণৰ মিছা প্ৰতিশ্ৰুতি দিছে। আৰু আজিৰ সময়ত য'ত মূল্যবৃদ্ধি হৈছে, আজিৰ তাৰিখত এই ধৰণৰ কাম, এই ধৰণৰ বাতৰি যেতিয়া আমি শুনা পাইছোঁ, সেইটোৱে প্ৰমাণ কৰে যে বাস্তৱভাৱে এইখন চৰকাৰ দুখীয়া মানুহৰ বাবে চিন্তা কৰা চৰকাৰ নহয়। আৰু মই ভাবোঁ এতিয়া এই বৰ্তমান চৰকাৰ দিনত কেলেংকাৰী আৰু বাঢ়িব, মানুহৰ ওপৰত অন্যায় অত্যাচাৰ আৰু বাঢ়িব। আৰু সেইকাৰণে এই সময়ত আমাৰ কংগ্ৰেছ দল যদিও আমাৰ ফলাফল আশাৰ দৰে হোৱা নাই, লোকতন্ত্ৰৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।